তিনি নং বৰপেটা লোকসভা সমষ্টিৰ বজালী দুলু আহমেদৰ নিৰ্বাচনী কাৰ্যালয় মুকলি শিশুৰ পৰা বৃদ্ধলৈ চৌধুৰীয়ে কেৱল দুলু আহমেদৰ জয়গান তিনি নং বৰপেটা লোকসভা সমষ্টিৰ ৰাইজৰ মনোনীত নিৰ্দলীয় প্ৰাৰ্থী দুলু আহমেদে বৰপেটা লোকসভা সমষ্টিটোৰ অন্তৰ্গত বজালীত নিৰ্বাচনী কাৰ্যালয় উন্মোচন কৰাৰ লগতে প্ৰচাৰ কাৰ্য চলাই চমক সৃষ্টি কৰে উল্লেখযোগ্য যে এইবেলি সমষ্টিটো চুকাকুনে প্ৰাৰ্থীগৰাকীয়ে প্ৰচাৰ কাৰ্য তীব্ৰতৰ কৰি তুলিছে বজালীত নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰদান কৰে দুলু আহমেদে ইফালে কাৰ্যালয় মুকলি অনুষ্ঠানত বিভিন্ন ঠাইৰ কেইবা শতাধিক লোক উপস্থিত থাকে আনফালে 12 বজাৰ পৰা নিশা 9 বজালৈ টিহু বিধানসভা সমষ্টি বিভিন্ন পঞ্চায়তত নিৰ্বাচনী সভা অনুষ্ঠিত কৰিব বুলি জনায় কেৱল বজালী বুলি নহয় বৰপেটা লোকসভা সমষ্টিৰ 10টা বিধানসভা সমষ্টিত আমি এতিয়ালৈ 6টা কাৰ্যালয় মুকলি কৰিলোঁ আৰু সেই মুকলি কাৰ্যালয় অনুষ্ঠানতেই আমাৰ যিসকল শুভাকাংক্ষী জ্যেষ্ঠসকল আছে সকলোকে মই এটাই অনুৰোধ কৰিছোঁ যে যেহেতু যোৱাবাৰ 2019 লোকসভা নিৰ্বাচনত বৰপেটা সমষ্টিত সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত 9টা আটাইতকৈ বেছি ভোট পৰিছিল তাৰমানে নিশ্চয় ৰাইজ দলৰ প্ৰতি অসন্তুষ্ট হৈছে সেইবাবে মই সকলো কথা আজি ক'লোঁ আৰু অহা 26 তাৰিখ যেহেতু 10টা বিধানসভা সমষ্টি আৰু হাতত 15টা দিন আছে খুব কম সময় 10টা বিধানসভা সমষ্টিত 20 লাখ ভোটাৰ প্ৰায় 2000 গাঁও পঞ্চায়ত সকলোতে যোৱাটো সম্ভৱ নহয় আৰু ৰাইজে বিচাৰে প্ৰত্যেকে যে আমাৰ ইয়াত আহিব লাগে নহ'লে সুবিধ হয় নতুন ভোটাৰে আচলতে আজি আকৃষ্ট কৰা দেখা গৈছে নতুন ভোটাৰ তাৰমানে আপোনালোকে বৰপেটাত এইবাৰ এটা সমীকৰণ দেখিবলৈ পাব কাৰণ উঠি অহা যুৱ প্ৰজন্মৰ ৰাজনীতিৰ প্ৰতি ঘৃণা ভাৱ উপজিছে ৰাজনৈতিক নেতাৰ প্ৰতি দল বেয়া নহয় কোনো দলেই বেয়া নহয় নেতাৰ প্ৰতি ঘৃণা ভাৱ উপজিছে যাৰ বাবে ৰাজনীতিৰ পৰা আঁতৰি থকা হৈছে কিন্তু যুৱ প্ৰজন্ম যদি সমাজখনৰ স্বাৰ্থত আগুৱাই নাহে ৰাজনৈতিক ক্ষেত্ৰত সমাজখনৰ বহু পিছুৱাই যাব সেইবাবে এবাৰ বৰপেটাৰ আমাৰ যিসকল যুৱ প্ৰজন্ম সকলোৰে মনত একেটাই কথা যে আমি দুলু আহমেদক যোগ্য হিচাপে আমি পাইছোঁ আৰু তেখেতে মাত মাতা ল'ৰা তেখেতক আমি ইয়াত কোনো বেলেগ কথা আহিয়ে পৰা নাই ফলাফলৰ দিনা আপোনালোকে দেখিবলৈ পাব যুৱ প্ৰজন্ম এবাৰ বৰপেটাৰ লোকসভা নিৰ্বাচনৰ ফলাফল সলনি কৰিছে ইয়াত এটা মানে অঘটন এটা হ'ব জয় পৰাজয়ৰ ক্ষেত্ৰত বাৰু মই আৰু 10 দিনমান যাব দিয়ক মই কম কিন্তু ফণীভূষণ চৌধুৰী আৰু দুলু আহমেদৰ মাজতে প্ৰত্যাহ্বান হ'ব খুব কম ভোটৰ ব্যৱধানত জয় পৰাজয় হ'ব আৰু মই যি ধৰণে ৰাইজৰ মাজত সোমাই পৰিছোঁ আৰু ৰাইজৰ যি ধৰণে মোৰ প্ৰতি আশীৰ্বাদ মই নিশ্চিত যে সেই হাঁহিটো মই মাৰিব পাৰিম ৰাইজৰ আশীৰ্বাদত বজালীৰ পৰা ৰমিজালী ৰিপৰ্ট DH365